নলবাৰী জিলাৰ পশ্চিম নলবাৰী জাগাৰা কাবাডী পাঠশালাৰ উদ্যোগত আৰু জাগাৰাবাসীৰ ৰাইজৰ সহযোগত দিবানৈশ কাবাডী খেল প্ৰতিযোগিতাখন আৰম্ভ কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ 15টা দলে অংশগ্ৰহণ কৰে। অইনবাৰৰ দৰে এইবাৰো তৃতীয় বাৰ্ষিক আমন্ত্ৰণমূলক কাবাডী প্ৰতিযোগিতাখন আৰম্ভ কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হয় দিবানৈশ প্ৰাইজমানি কাবাডী খেল প্ৰতিযোগিতা। উল্লেখ্য যে ৰাতিপুৱা 8 বজাত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ, 9 বজাত কাৰ্যালয় উদ্বোধন, 10 বজাত উদ্বোধনী খেল স্থানীয় খেলুৱৈৰ দ্বাৰা আৰম্ভ কৰা হয়। উদ্বোধনী খেল উদ্বোধন কৰে NEF কলেজৰ অধ্যাপিকা পদুমী ডেকাই। 11 বজাত মুখ্য খেল আৰম্ভ হয়। দিবানৈশ কাবাডী খেলৰ পুৰস্কাৰ হিচাপে বিজয়ী দলে ট্ৰফিসহ নগদ 15,555 টকা আৰু বিজেতা দলে ট্ৰফিসহ নগদ 9,999 টকা লাভ কৰিব বুলি সমিতিয়ে জানিবলৈ দিয়ে। কাবাডী পাঠশালাৰ উদ্যোগত আৰু জাগাৰাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত দিবানৈশ আমন্ত্ৰণমূলক কাবাডী প্ৰতিযোগিতাখনত চাপৰ জিলা, বাক্সা, গোলাঘাট, কাছাৰ জিলা, দৰং, মঙলদৈ, শিৱসাগৰ, বজালী জিলা দল, গুৱাহাটী BSF, গুৱাহাটী মেট্ৰ', KPC জাগাৰা, বৰক্ষেত্ৰী LAC, টিহু LAC, নলবাৰী সদৰ আৰু নলবাৰী LACয়ে অংশগ্ৰহণ কৰে। আমাৰ জাগাৰাবাসী ৰাইজৰ সহযোগত এই তৃতীয়বাৰৰ বাবে সদৌ অসম ভিত্তিত দিবানৈশ কাবাডী প্ৰতিযোগিতাখন আয়োজন কৰিছে একেবাৰে যুৱ কেইজনমান আমাৰ ডেকা শক্তিয়ে। তাৰ ভিতৰত অন্যতম মোৰ ওচৰত আছে জুবিন। গতিকে এই জুবিনৰ পৰিচালনাত আমাক এই 3 বছৰ সঁচাকৈ খুব চমৎকাৰ কৰি দেখুৱাইছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত কাবাডী দল আহি পাইছেহি, যোৱা ৰাতিয়ে আহি পাইছেহি। গতিকে বহুত বিশাল আয়োজনেৰে বহুত জনসংখ্যা, বহুত মানুহৰ মাজত আমি সঁচাকৈ খুব উৎপ্ৰফুল্লিত হৈছোঁ। কাৰণ আমি জানো খেল অবিহনে আমাৰ শৰীৰ চৰ্চা নহয়। গতিকে কাবাডী এটা আমাৰ গোটেই ভাৰতবৰ্ষত এটা খুব সুন্দৰ খেল। এই খেলখন আমি এই ডেকা শক্তিৰ সহযোগত আমি দেখিবলৈ পাইছোঁ। ৰাইজে প্ৰথম বৰ্ষত তেওঁলোকে আমাৰ জিলা ভিত্তিত পাতিছিলে, পিছত নামনি অসম ভিত্তিত, এইবাৰ তেওঁলোকে আকৌ গৈছে গোটেই অসম ভিত্তিত এই প্ৰতিযোগিতাখন আয়োজন কৰিছে। ইয়াত বিশাল ৰাইজৰ সমবেত হৈছে আৰু ইয়াক লৈ আমি জাগাৰাবাসী ৰাইজে এই উদ্যোক্তাসকলক আশীৰ্বাদ দিছোঁ, শুভেচ্ছা দিছোঁ। আৰু অকণমান পিছত গোটেই ৰাতি খেল চলিব। আমি যোৱা বছৰো দেখিছোঁ ৰাতি পোহৰ হৈ গৈছে, মানুহৰ সমাগম কমা নাই আৰু যিমানে সময় গৈ আছে মানুহ বাঢ়িছে। গতিকে উদ্যোক্তাসকলক এই চেগতে মই ধন্যবাদ জনাইছোঁ। আগলৈও এই খেলখন বহু দূৰলৈ লৈ যাওক, তাৰ বাবে আমি তেওঁলোকক আশীৰ্বাদ দিছোঁ আৰু সঁচাকৈ আমি খুব ভাল পাইছোঁ। ধন্যবাদ। আমি কাবাডী পাঠশালাই প্ৰতি বছৰে কাবাডী পাঠশালা KPCৰ উদ্যোগত আমি এখন প্ৰাইজ মানি খেল এখন অনুষ্ঠিত কৰোঁ। প্ৰথমতে মানে ক্লাব পৰ্যায়ত কৰিছিলোঁ, তাৰপিছত আমি নামনি অসম ভিত্তিক লৈ গ'লোঁ। তাৰপিছত এইবাৰ আমি প্ৰথমবাৰৰ বাবে আমি এটা প্ৰচেষ্টা চলাইছোঁ যে আমি সদৌ অসম ভিত্তিত খেল এখন মানে অনুষ্ঠিত কৰা। তো আজি সফলমণ্ডিত হৈছে, হোৱা নাই, অলপ পিছত ৰাইজৰ সমৰ্থন পালে গোটেইখিনি গমেই পাম। চ' ৰাইজে ইয়াত আহিছে খেল চাবলৈ। তো আমি ভাবিছোঁ যে আমাৰ 80% আমাৰ মানে সফল হৈছোঁ এতিয়ালৈকে। বাকী আৰু খেল বহুখিনি বাকী আছে। ইয়াত বহুতকেইটা মানে উজনি, নামনি, আমাৰ বৰাক ভেলী, ব্ৰহ্মপুত্ৰ ভেলীৰ বহুতকেইটা আমাৰ দল আহিছে। ইয়াত কাছাৰ দল আছে, ইয়াত গোলাঘাট দল আছে, শিৱসাগৰ দল আছে, বজালী, বাক্সা, ৰঙিয়াকে ধৰি আমাৰ নলবাৰী জিলাৰ আমাৰ সমষ্টিভিত্তিক আমাৰ দলকেইটা আছে। গোটেইকেইটা ইয়াত অংশগ্ৰহণ কৰিছে। মুঠতে ইমূৰৰ পৰা সিমূৰলৈকে যিসকল শক্তিশালী দল আছে আমাৰ ইয়াত মানে অংশগ্ৰহণ কৰিছে এই দলকেইটাই। Stay informed, stay ahead. News NE 365.